মনাহত আজি আমাৰ ডিছকাশ্যনৰ টপিক হৈছে হিউমেন এক্সক্ৰিটৰী চিষ্টেম। তাৰ মানে আমাৰ শৰীৰত যিমানবিলাক আৱৰ্জনা সৃষ্টি হ'ব বেলেগ বেলেগ মেটাবলিক এক্টিভিটিৰ কাৰণে সেই আৱৰ্জনাবিলাক যি ছিষ্টেমৰ জৰিয়তে বাহিৰ কৰি পঠোৱা হ'ব সেই ছিষ্টেমটোকে কোৱা হয় হিউমেন এক্সক্ৰিটৰী চিষ্টেম। তো নেক্সট এতিয়া কথাটো আহিলে যে হিউমেন এক্সক্ৰিটৰী চিষ্টেমতনো কি অংশ জড়িত হৈ আছে বা কি অৰ্গেন জড়িত হৈ আছে। তাক যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখা পাম যে মেইনলি হিউমেন এক্সক্ৰিটৰী চিষ্টেমত আমি দুটা কিডনি দেখিবলৈ পাওঁ যিটো আমাৰ শৰীৰত থাকে। তো দুটা কিডনিৰ ভিতৰত কি হয়, দুটা কিডনি তাৰপিছত দুটা কিডনিৰ লগতে জড়িত ডায়েগ্ৰামটো যদি ভালকৈ ন'টিছ কৰা হয় তেতিয়াহ'লে দেখা পাবা তোমালোকে যে ডায়েগ্ৰামটোৰ লগত তলৰ ফালে দেখা গৈছে ইউৰেটাৰ। তাৰমানে যিকেইটা কিডনি আছে কিডনিৰ লগত ইউৰেটাৰকেইটা কানেক্টেড হৈ আছে কিহৰ লগত, ব্লাডাৰৰ লগত। আৰু দেন ফাইনেলি ব্লাডাৰৰ একেবাৰে আগৰ অংশটোত কি আছে, ইউৰেথ্ৰা আছে। তাৰ মানে কিডনিত ইউৰিনটো জেনেৰেট হ'ব, জেনেৰেট হৈ ফাইনেলি সেই পাইপ নিচিনা যিটো ষ্ট্ৰাকচাৰ আছে ইউৰেটাৰৰ মাজেদি আহি পিনে ব্লাডাৰত সোমাব, ব্লাডাৰত ইউৰিনখিনি জমা হৈ থাকিব আৰু যেতিয়া আমাৰ আৰ্জেঞ্চি আহিব ৰিলিজ কৰিবৰ কাৰণে তেতিয়া ইউৰেথ্ৰাৰ মাজেদি বা ইউৰেথ্ৰাৰ আগেদি ওলাই গুচি যাব। সেইটো হ'ল চিম্পল ষ্ট্ৰাকচাৰ। এতিয়া কথাটো আহিলে ক'ত থাকে কিডনি। কিডনি আমি যে আছে কিডনি প্লেচমেণ্টটো ক'ত থাকে, কিডনি থাকে আমাৰ এবডমেন, তাৰমানে তলপেটত আমাৰ দেখিবলৈ পোৱা যায়। তলপেট বুলি বা মাজৰ এডোখৰত তুমি ধৰিব পাৰা যে তলৰ অংশতে আৰু পেটৰ তলৰ অংশতে এবডমেন। আৰু যিডাল আমাৰ বেকবন আছে বেকবনৰ দুইটা ছাইডত এটা কিডনি থাকে, ওৱান অন আইডাৰ ছাইড অফ দ্য বেকবন বুলি কৈছে। তাৰমানে বেকবনডালৰ দুইফালে দুইটা ছাইডত আমি দুটা কিডনি দেখিবলৈ পাওঁ। এতিয়া কিয় আমাকনো পেচাবৰ মানে কিয় প্ৰয়োজন হ'ল, পেচাব কিয় প্ৰডিউচ হয়। তো প্ৰথম কথাটো হ'ল কি, আমাৰ বডিত মই কৈছিলোঁ অলৰেডি যে কিছুমান ৱেষ্ট জেনেৰেট হয় বিশেষকৈ মেটাবলিক এক্টিভিটিত, যে ৰেছপিৰেশ্যন প্ৰচেছত হ'ব পাৰে। ৰেছপিৰেশ্যন প্ৰচেছত চেলে যেতিয়া ৰেছপিৰেশ্যন কৰে, চেলে যেতিয়া এনাৰ্জি ডেভেলপ কৰে তেতিয়া তাৰ লগত কিছুমান ৱেষ্ট মেটেৰিয়েলো ডেভেলপ হয়, ডাইজেশ্যনতো হ'ব পাৰে। তো তেনেকুৱা ধৰণৰ ৱেষ্ট মেটেৰিয়েলবিলাক কি আছে যে নাইট্ৰজেনাছ ৱেষ্ট, যেনেকৈ ইউৰিয়া, ইউৰিক এচিড, এইবিলাক ব্লাডত কি হৈ যায়, আল্টিমেটলি যদি চেলত ডেভেলপ হৈছে, মেটাবলিক এক্টিভিটিত যদি ডেভেলপ হৈছে সেইখিনি বস্তুটো ব্লাডতে মিক্স হৈ থাকিব। এতিয়া সেই ব্লাডটো ফিল্টাৰ আউট কৰিবলগীয়া হয়, ব্লাডটো চফা কৰিবলগীয়া হয়। পানী আমি যেনেকৈ বালি ফিল্টাৰ কৰোঁ, পানী যেনেকৈ ফিল্টাৰ কৰি চফা কৰোঁ, ছেইম প্ৰচেছত ব্লাডখিনিও আমি ফিল্টাৰ কৰিবলগীয়া হয়। কিহৰ পৰা, এই নাইট্ৰজেনিয়াছ যিখিনি ৱেষ্ট আছে সেইখিনি যাতে বাহিৰ হৈ যায়। তো তাৰ কাৰণে আচলতে ইউৰিন প্ৰডিউচ কৰা হয় বা ইউৰিনটো প্ৰডিউচ হয়। এতিয়া ইউৰিনটো হয় প্ৰডিউচ কেনেকৈ, তাৰ কাৰণে ইণ্টাৰেষ্টিং বস্তুটো হ'ল যে আমি এটা বস্তুৰ বিষয়ে জানিব লাগিব, সেইটো হ'ল নেফ্ৰনছ। নেফ্ৰন কি বস্তু? তো নেফ্ৰন হ'ল বেচিক ফিল্ট্ৰেশ্যন ইউনিট ইন কিডনিজ। তাৰমানে কিডনিৰ যিটো বেচিক ফিল্ট্ৰেশ্যন ইউনিট সেইটোকে আমি নেফ্ৰন বুলি কওঁ। বেচিক ফিল্ট্ৰেশ্যন ইউনিট মানে এটা কিডনিত ঢেৰ অসংখ্য নেফ্ৰন থাকে। তো সৰু এটা মিলিয়নছ অফ মিলিয়নছ নেফ্ৰন থাকে বুলি কোৱা হয়। তো লাৰ্জ নাম্বাৰ অফ নেফ্ৰন থাকে। সেই যিবিলাক সৰু অংশ য'ত আচলতে সৰু লেভেলত কি হয়, ফিল্ট্ৰেশ্যনটো হয়, কম লেভেলত ফিল্ট্ৰেশ্যনটো হয়, সেই ইউনিটটোকে কৈছে কিডনিত আমি নেফ্ৰন বুলি কওঁ। তাৰমানে ইমাজিন কৰা যে এটা তুমি ঘৰত গোটেই ঘৰটোৰ কাৰণে ছাপ'জ তুমি ডাঙৰ ফিল্টাৰ এটা বনাইছা, তাৰ ভিতৰত তুমি সৰু ঢেৰ ফিল্টাৰ বহাই দিলা। তো যিখিনি সৰু যে ফিল্টাৰ বহালা সেই প্ৰত্যেকটো ফিল্টাৰ আহি পিনে ফাইনেলি কি কৰিলে, ডাঙৰ ফিল্টাৰ নিচিনা কাম কৰিলে। তাৰমানে বহুতখিনি সৰু ফিল্টাৰৰ লগে তুমি ডাঙৰ ফিল্টাৰ এটা জেনেৰেট কৰিলা। তো নেফ্ৰনৰ কামটো হ'ল সেইটো যে বেচিক ফিল্ট্ৰেশ্যন ইউনিট। তাৰমানে প্ৰত্যেকটো নেফ্ৰনে, সেই মিলিয়নছ অফ মিলিয়নছ যে নেফ্ৰন থাকিব গোট খাই, প্ৰত্যেকটো নেফ্ৰনে ফিল্টাৰ কৰিব আৰু ফাইনেলি এজ এ হোল গোটেই ফিল্টাৰখিনি ব্লাডটো গোটেইখিনি ফিল্টাৰ হৈ যাব। তো চিম্পলি সেইটো। নেক্সট নেফ্ৰনৰ আমি ষ্ট্ৰাকচাৰ যদি চাওঁ, তোমালোকে চাব পাৰা নেফ্ৰনৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণে আছে। অলৰেডি কিতাপতো তোমালোকে দেখিবলৈ পাবা যে ৰেনেল আৰ্টাৰী, তাৰপিছত আহিলে বোমেন্স কেপচুল, গ্ল'মেৰুলাছ, টিউবুলাৰ পাৰ্ট অফ নেফ্ৰন, কালেক্টিং ডাট, ব্ৰাঞ্চ অফ ৰেনেল ভেইন, কেপিলাৰিজ, এইবিলাক অংশ জড়িত হৈ আছে। এতিয়া চাবা ষ্টেপছখিনি চাবা, এই ডায়েগ্ৰামটো চাই পিনেও বুজিব পাৰিবা যে ষ্টেপ কি হয়। প্ৰথম চাবা যে ব্লাড কোনফালে সোমাব, এই ৰেনেল আৰ্টাৰী বুলি যে দেখিছা কাৰ্চিন মাৰি বুজাই থোৱা আছে, ৰেনেল আৰ্টাৰীৰ মাজেদি আহি ব্লাডটো এই কাপ শ্বেপ যিটো বোমেন্স কেপচুল আছে তাত আহি সোমাবহি। এই বোমেন্স কেপচুলত গ্ল'মেৰুলাছ বুলি অংশ এটা আছে, সেইটো তোমালোকে দেখিবলৈ পাবা। তো ইয়াত আহি সোমাই পিনে কি হ'ব, এই ঠিক গ্ল'মেৰুলাছ ডোখৰতে কি হ'ব, গোটেই
যিমানবিলাক ব্লাড আছে এইবিলাক এণ্টাৰ কৰিব বোমেন্স কেপচুলত আৰু যিমানবিলাক ৱেষ্ট আছে সেইবিলাকটোতো গ্ল'মেৰুলাছত সোমাবই কিন্তু কিছুমান এমাউণ্টত কি থাকে ৱাটাৰ সল্ট গ্লুক'জ ইউৰিয়াটো বাৰু ৱেষ্টত পৰিলে ৱাটাৰ সল্ট গ্লুক'জ এইবিলাকো কি হ'ব এই বোমেন্স কেপচুলৰ মাজেদি সোমাই গুচি যাব এই টিউবুলাৰ পাৰ্ট অফ নেফ্ৰনলৈ গুচি যাব এতিয়া কথাটো হ'ল কি এই ৰেনেল আৰ্টাৰীডালে ব্লাডটো দি থৈ গ'ল নহয় গৈ পিনে ওলাই আহি গুচি গ'ল কিন্তু এই গ্ল'মেৰুলাছত মই অলৰেডি ক'লোঁ যে গ্ল'মেৰুলাছত বহুতখিনি বস্তু এবজৰ্ব হৈ গ'ল ৱেষ্টখিনিতো এবজৰ্ব হ'লেই এই ৱাটাৰ হওক সল্ট হওক বা দৰকাৰী যিখিনি নেচেচাৰী এচেঞ্চিয়েল এলিমেণ্ট আছিলে সেই এচেঞ্চিয়েল এলিমেণ্ট কিছুমানো তাত সোমাই গুচি গ'ল এতিয়া যিহেতু সোমাই গুচি গ'ল তো ব্লাডতটো নাইকিয়া হৈ গ'ল তো সেইকাৰণে আকৌ এই সোমাই সি যেতিয়া ওলাই গৈ আকৌ উভতি গৈ এই টিউবুলাৰ পাৰ্ট অফ নেফ্ৰনৰ সি ওচৰ চাপিলেগৈ টিউবুলাৰ পাৰ্ট অফ নেফ্ৰনৰ এই ৰেনেল আৰ্টাৰীবিলাক ওচৰ চাপিলেগৈ কেলৈ ওচৰ চাপিলেগৈ যাতে সেই যিখিনি ৱেষ্ট মেটেৰিয়েলৰ লগত ভাল মেটেৰিয়েলো গুচি গৈছিলে সেইখিনি যাতে আকৌ ৰিএবজৰ্ব কৰি ব্লাডত সোমোৱাব পৰা যায় তো ইয়াত আমি লিখি থৈছোঁ যে ৰিঅবজৰ্পশ্যন অফ এচেঞ্চিয়েল ছাবষ্টেঞ্চেছ ইন টিউবুলাৰ পাৰ্ট তাৰমানে এই যিটো টিউবুলাৰ পাৰ্ট আছে তাত গৈ আকৌ ৰিএবজৰ্পশ্যন হয় এই এচেঞ্চিয়েল ছাবষ্টেঞ্চখিনি এই যে ৱাটাৰ আছিলে সল্ট আছিলে গ্লুক'জ আছিলে এইখিনি বস্তুৰ আকৌ ৰিএবজৰ্পশ্যন হ'ব সেইকাৰণে এই ৰেনেল আৰ্টাৰীডাল আকৌ উভতি গৈ তাত লগ লাগেগৈ ঠিক আছে এই টিউবুলাৰ পাৰ্ট অফ নেফ্ৰনৰ লগত গৈ পিনে এই ৰেনেল আৰ্টাৰীবিলাক লগ লাগিবগৈ যাতে ৰিএবজৰ্পশ্যন কৰিব পৰা যায় কিহৰ ৰিএবজৰ্পশ্যন হ'ব যে সল্ট ৱাটাৰ গ্লুক'জ যিখিনি এচেঞ্চিয়েল এলিমেণ্ট আছিলে সেই এচেঞ্চিয়েল এলিমেণ্টখিনিও তাত ৰিঅবজৰ্পশ্যন হ'ব দেন ফাইনেলি এই টিউবুলাৰ পাৰ্ট অফ নেফ্ৰনত কি হ'ব ৰিঅবজৰ্পশ্যন হয়তো গুচি গ'ল এইফালে আমি দেখিছোঁ যে এই ৰেনেল আৰ্টাৰীবিলাকে ৰিএবজৰ্পশ্যন কৰি আছে ঠিক আছে তো বাকী থাকিলে কি অকল টিউবুলাৰ পাৰ্ট অফ নেফ্ৰনত ৱেষ্ট মেটেৰিয়েলখিনি বাকী থাকিলে আৰু সেই ৱেষ্ট মেটেৰিয়েলখিনি ফাইনেলি কালেক্ট হ'ব কালেক্টিং ডাক্টত তাত কালেক্টিং ডাক্টত জমা হ'ব আৰু কালেক্টিং ডাক্টটো কাৰ লগত কানেক্টেড হৈ আছে সেইটো হ'ল ইউৰেটাৰৰ লগত কানেক্টেড হৈ আছে যিটো আমি এই ডায়েগ্ৰামটোত পাইছিলোঁ তাৰমানে ফাইনেলি তেনেকুৱাকৈ ঢেৰ নেফ্ৰন আছে আমি ইয়াততো এটা নেফ্ৰন দেখিছোঁ তো কালেক্টিং ডাক্টৰ লগত কানেক্ট হৈ আছে ফাইনেলি ইউৰেটাৰডাল তো ইউৰেটাৰে গৈ পিনে ব্লাডাৰত জমা হ'ব ব্লাডাৰৰ পৰা দেন ইউৰেথ্ৰাৰ মাজেদি ওলাই গুচি যাব তো আমি দেখিছোঁ যে এই টিউবুলাৰ পাৰ্ট অফ নেফ্ৰনৰ একদম ওচৰে পাজৰে কি আছে ব্লাড ভেচেল বিশেষকৈ ৰেনেল আৰ্টাৰীবিলাক জড়িত হৈ আছে তো ৰেনেল আৰ্টাৰীবিলাক জড়িত হৈ থকাৰ কাৰণটো কি যাতে ৰিএবজৰ্পশ্যন কৰিব পাৰে তাৰমানে টিউবুলাৰ পাৰ্ট অফ নেফ্ৰনলৈ গুচি আহিলে নহয় গ্ল'মেৰুলাছৰ পৰা গোটেই ভাল বস্তুখিনিও গুচি আহিলে বেয়া বস্তুখিনিও গুচি আহিলে তো যিখিনি দৰকাৰী বস্তু আছিলে সেইখিনি যাতে আকৌ কালেক্ট কৰিব পাৰে সেইকাৰণে আমি টিউবুলাৰ পাৰ্ট অফ নেফ্ৰনৰ ওচৰে পাজৰে ৰেনেল আমি আৰ্টাৰীবিলাক দেখিবলৈ পাইছোঁ আৰু ফাইনেলি যেতিয়া কমপ্লিট হ'ব চাৰ্কুলেশ্যন এইখিনি গোটেইখিনি যেতিয়া ফিল্ট্ৰেশ্যন কমপ্লিট হ'ল ফিল্টাৰ যেতিয়া কৰিলে দেন ফাইনেলি এই ব্লাড কেপিলাৰিজবিলাক আমি জানো অলৰেডি যে ভেইন আৰু ৰেনেল আৰ্টাৰী গোটেইবিলাক বস্তু কানেক্টেড বস্তুৱে হয় তো এই ৰেনেল আৰ্টাৰী দি গৈ ফাইনেলি ভেইনেদি ওলাই গুচি যাবগৈ ব্লাডখিনি তো চিম্পলি যদি আমি চাওঁ গোটেই ষ্ট্ৰাকচাৰটো বা গোটেই প্ৰচেছটো এইটো এতিয়া আমি এটা বস্তু পঢ়িলোঁ যে কিমান এমাউণ্টত ৰিএবজৰ্পশ্যন হ'ব তো সেইটো ডিপেণ্ড কৰিব দুটা বস্তুৰ ওপৰত এটা হ'ল যে আমাৰ বডিত কিমান ৱাটাৰ প্ৰেজেণ্ট আছে ৰিএবজৰ্পশ্যন মানে সেই যিটো আমি যে কৈছিলোঁ যে টিউবুলাৰ পাৰ্টলৈ গুচি গ'ল গ্ল'মেৰুলাছৰ পৰা ওলাই পিনে ব্লাডখিনি ৱেষ্টখিনি ৱাটাৰো গুচি গ'ল দৰকাৰী মলিকুলো গুচি গ'ল চব গুচি গ'ল তো আকৌ ৰেনেল আৰ্টাৰীডালে উভতি গৈ যে টিউবুলাৰ পাৰ্টৰ ওচৰত গৈ ৰ'লেগৈ বা টিউবুলাৰ পাৰ্টৰ ওচৰত কাষ চাপিলে যাতে ৰিএবজৰ্ব কৰিব পৰা যায় তো সেই ৱাটাৰটো ৰিএবজৰ্পশ্যন কিমান এমাউণ্টত হ'ব সেইটো ডিপেণ্ড কৰিব কিহৰ ওপৰত যে আমাৰ বডিত কিমান এক্সেছ ৱাটাৰ প্ৰেজেণ্ট আছে আমাৰ বডিত কিমান বেছি ৱাটাৰ আছে যদি বহুত বেছি ৱাটাৰ থাকে তেতিয়াহ'লে ৰিএবজৰ্পশ্যনটো কি হ'ব অবভিয়াছলি যদি বডিত অলৰেডি বহুত বেছি ৱাটাৰ আছে তেতিয়াহ'লে বহুত বেছি পানী আকৌ ৰিএবজৰ্ব কৰিবলৈ প্ৰয়োজন নাই তো সেইখিনি এক্সেছ ৱাটাৰখিনি উলিয়াই পঠিয়াই দিব পাৰিব ছেকেণ্ডটো হ'ল কিমান ৱেষ্ট প্ৰডাক্টছ আমাৰ বডিত জেনেৰেট হৈ আছে যদি বহুত বেছি ৱেষ্ট আছে তেতিয়াহ'লে পানীও যিহেতু যথেষ্ট বেছিকৈ লাগিব তো সেইকাৰণে ৱেষ্ট প্ৰডাক্ট যদি বেছি থাকে তেতিয়াও আমি কি কৰিবলগীয়া হয় ৰিলিজ কৰিবলৈ হ'লে ৰিএবজৰ্পশ্যনৰ ৱাটাৰটো হয়তো কমি যাব সেই দুটা বস্তুৰ ওপৰত ডিপেণ্ড কৰে অ'কে নেক্সট আমি কি কথা চাইছিলোঁ যে এক্সেছ ৱাটাৰ হৈ গ'ল দেন আমাৰ আহিলে ফাইনেলি যে আমাৰ কি হয় যিটো ইউৰিনেৰী ব্লাডাৰ আছে ব্লাডাৰটো আচলতে মাস্কুলাৰ হয় আমাৰ হয় ন আমি প্ৰস্ৰাৱ যে আমি আৰ্জটো যে কণ্ট্ৰল কৰিব পাৰোঁ
আমি যদি প্ৰেছাৰ লাগেও আমি ৰখাই থ'ব পাৰোঁ। তাৰ ৰিজনটো হ'ল কি যে ব্লাডাৰটো আচলতে মাস্কুলাৰ হয়, তাৰমানে মাচুলেৰে ভৰপূৰ বা মাচুলেৰে গঠিত। আৰু সেই যিটো আমি কি থাকে নাৰ্ভাছ কণ্ট্ৰল আণ্ডাৰত থাকে, তাৰমানে ব্ৰেইনৰ কণ্ট্ৰল থাকে বা নাৰ্ভাছ ছিষ্টেমৰ কণ্ট্ৰলত থাকে, যাৰ কাৰণে আমি সেইটো বস্তু কণ্ট্ৰল কৰিব পাৰোঁ। আমি আৰু এটা কথা আমি জানি থোৱাটো ভাল যে যেতিয়া আমি মাচুলৰ কথা কৈছোঁ, তাৰমানে মাচুলৰ লগত নাৰ্ভটো কানেক্টেড হৈ থাকে। তো যিহেতু মাচুলাৰো হয় আৰু নাৰ্ভাছ কণ্ট্ৰলৰটো থাকে, তো সেইকাৰণে আমি কি হয় আমাৰ পেচাবৰ ইউৰিনেশ্যনৰ যিটো আৰ্জ আমাৰ সেইটো আমি কি কৰিব পাৰোঁ কণ্ট্ৰল কৰিব পাৰোঁ। এতিয়া চিম্পলি যদি আমি এবাৰ ৰিকেপ দিওঁ, কি গম পালোঁ যে কিডনি ক'ত থাকে, লোকেটেড ইন এবডমেন, ওৱান অন আইডাৰ ছাইড অফ দ্য বেকবন। তাৰপৰা কিডনি ষ্ট্ৰাকচাৰটো যদি চাওঁ যে কেনেকুৱা ধৰণে আছে, দুটা কিডনি থাকে, বেকবনডালৰ দুইফালে দুমূৰে থাকে, তাৰপিছত কিডনিকেইটাৰ লগত ইউৰেটাৰ কানেক্ট হৈ থাকে, দেন ব্লাডাৰ কানেক্ট হৈ থাকে, দেন ইউৰেথ্ৰাৰ মাজেদি ফাইনেলি ওলাই যায়। ব্লাডাৰটোৱে টেংকি নিচিনা কাম কৰে, তাৰমানে ফাইনেলি যিখিনি প্ৰেছাৰ বাঢ়ি ওলাবহি বা ইউৰিনখিনি যিখিনি সেইখিনি জমা হ'ব তাত ব্লাডাৰত, আৰু দেন ইউৰেথ্ৰাৰে ওলাই গুচি যায়। ইউৰেটাৰে পাইপলাইনৰ কাম কৰে, য'ত জেনেৰেট হৈছে তাৰ পৰা বুলি আনি টেংকিত সোমোৱা নিচিনাকৈ সোমোৱাই দিয়েহি, তাৰমানে ব্লাডাৰত আহি জমা কৰি দিয়েহি। তো চিম্পলি সেইখিনিয়ে। দেন ইউৰিন কেনেকৈ প্ৰডাকশ্যন হয়, নেফ্ৰনত হয়। নেফ্ৰনৰ বিষয়ে আমি অলৰেডি ডিছকাছ কৰিলোঁ যে বেছিক ফিল্ট্ৰেশ্যন ইউনিট হয়নে, আৰু প্ৰত্যেকটো কিডনিতে বহুত লাৰ্জ নাম্বাৰ অফ নেফ্ৰন থাকে, তাৰমানে বহুত থাকে, অসংখ্য নেফ্ৰন থাকে। তো সেইবিলাকতে কি হয় ফিল্ট্ৰেশ্যন হয় ইচ এণ্ড এভৰি নেফ্ৰনত। তাৰপিছত এইটো কথাও ক'লোঁ যে ৰেনেল আৰ্টাৰীদি প্ৰথম কি হয় ব্লাড সোমাই পিনে বোমেন্স কেপচুলত দিয়ে, তাত গ্ল'মেৰুলাছত আকৌ গোটেই সোপা লৈ লয়, ভালে বেয়াই চব লৈ লোৱাৰ পিছত গুচি যায় টিউবুলাৰ পাৰ্ট অফ নেফ্ৰনলৈ। তাৰপিছত দি পিনে আকৌ ৰেনেল আৰ্টাৰীডাল উভতি যায়, উভতি গৈ মনত পৰে অ'কে গোটেইখিনি বস্তুটো মই দি থৈ আহিলোঁ, দৰকাৰী বস্তুকেইটাও গুচি গ'ল, সেইকাৰণে আকৌ উভতি গৈ ক'লে যায় টিউবুলাৰ পাৰ্ট অফ নেফ্ৰনৰ ওচৰ চাপেগে গৈ, তাত গৈ আকৌ ৰিএবজৰ্পশ্যন হয়। ৰিএবজৰ্পশ্যন হোৱাৰ পিছত সেইখিনি আহি ফাইনেলি গোটেইখিনি উভতি গৈ ৰেনেল ভেইন দি ব্ৰাঞ্চ অফ ৰেনেল ভেইন আমি পাইছোঁ ইয়াত, কেপিলেৰি এইবিলাক গৈ ওলাই গুচি যায়, তাৰমানে কেপিলেৰি মানে বাৰু কানেক্টেড হয়, ৰেনেল ভেইনৰ মাজেদি ওলাই গুচি যায়। দেন ফাইনেলি যিখিনি ৰিমেইনিং থাকে, একচুৱেলি যিখিনি মানে ৱেষ্ট মেটেৰিয়েল হয় সেইখিনি টিউবুলাৰ পাৰ্ট অফ নেফ্ৰনৰ পৰা কালেক্টিং ডাক্টত জমা হয়, দেন ইউৰেটাৰৰ মাজেদি গৈ ব্লাডাৰত জমা হয়, দেন ইউৰেথ্ৰাইদি ওলাই গুচি যায়। চিম্পলি হ'ল সেইটো। আৰু ৰিএবজৰ্পশ্যন আমি কথাটো কৈছিলোঁ যে কিমান ৰিএবজৰ্ব হ'ব, ৱাটাৰ কিমান ৰিএবজৰ্ব হ'ব সেইটো ডিপেণ্ড কৰিব কিহৰ ওপৰত, আমাৰ বডিত কিমান ৱাটাৰ বেছি প্ৰেজেণ্ট আছে। যদি বহুত বেছি ৱাটাৰ আছে তেতিয়াহ'লে কম এবজৰ্ব হ'ব, আৰু যদি কম ৱাটাৰ আছে তেতিয়া হয়তো বেছি এবজৰ্ব হ'ব। ৰিএবজৰ্পশ্যনটো সেইটো ডিপেণ্ড কৰে। আৰু ৱেষ্ট কিমান আছে, যদি বেছি ৱেষ্ট আছে, তাৰমানে বেছি যদি লেতেৰা বস্তু থাকে পানী বেছিকৈ ঢালিবলগীয়া হয়, তো ছেইম প্ৰচেছত যদি বেছি ৱেষ্ট আছে তেতিয়াহ'লে পানীও বেছি দৰকাৰ হ'ব উলিয়াবলৈ, আৰু যদি কম ৱেষ্ট আছে তেতিয়াহ'লে পানীও কম দৰকাৰ হ'ব। তো সেইটো বস্তু ৰিএবজৰ্পশ্যন অফ ৱাটাৰ সেইটো বস্তুৰ ওপৰত ডিপেণ্ড কৰে। দেন ফাইনেলি আমি কি পাইছিলোঁ যে আমি কিয় আমাৰ পেচাবৰ আৰ্জটো আমি কণ্ট্ৰল কৰিব পাৰোঁ। তো যিহেতু আমাৰ ব্লাডাৰটো মাস্কুলাৰ হয় আৰু মাস্কুলাৰ লগত নাৰ্ভাছ ছিষ্টেম জড়িত হৈ আছে, যেতিয়া নাৰ্ভাছ ছিষ্টেম জড়িত হৈ থাকে তেতিয়াহ'লে আমি নাৰ্ভটো কণ্ট্ৰল যিহেতু কৰিব পাৰোঁ, নাৰ্ভাছ ছিষ্টেম মানে কি আমি কণ্ট্ৰল কৰিব পাৰোঁ, ডেট মিনছ আমি আৰ্জটো কণ্ট্ৰল কৰিব পাৰিম ইউনিটৰ, চিম্পলি সেইটোৱে। তো হোপফুলি আণ্ডাৰষ্টেণ্ড কৰিছে বুলি মই ভাবিছোঁ চবেই। যদি ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিবা। আৰু যদি কিবা তোমালোকৰ ছাজেশ্যন থাকে ইম্প্ৰুভ কৰিবৰ ক্ষেত্ৰত, বা যদি আৰু কিবা নুবুজা থাকে তেতিয়াহ'লে তোমালোকে পাৰ্চনেলি কমেণ্ট বক্সতো কণ্টেক্ট কৰিব পাৰা, তেতিয়া মই ভালকৈ নেক্সট আৰু যদি কিবা ভিডিঅ' থাকে নেক্সট ভিডিঅ' বনাই মই তোমালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম। তো থেংক ইউ ছ' মাছ।